এতিয়া আমি স্টার্ট কৰিবলৈ গৈ আছো about page formatting to formatting a document or part 2 হয় এতিয়া starting ওতে আমি জানিব লাগিব page formatting মানে কি page formatting means to make changes to the settings of a page মানে কি MS Word যোনখন ডকুমেন্ট বা পেজ তাৰ সেটিং টু আমি নিজৰ মতে চেঞ্জ কৰি দিব পাৰো ঠিক আছে হেখিনি ওপৰত আছে at first এটা MS Word ডকুমেন্ট মই ওপেন কৰি লৈছো যোনটো আগতেকৈ ক্ৰিয়েট কৰি থোৱা আছিল এতিয়া এই ডকুমেন্টখন মানে এই পেজটোৰ আমি সেটিং নিজৰ মতে চেঞ্জ কৰি দিব পাৰো ফৰমেটিং কৰি দিব পাৰো এতিয়া কিতাপত দিয়া মতে ইয়া পেজ ফৰমেটিংৰ ফাৰ্স্ট টপিকটো হৈছে মাৰ্জিন The margin মানে কি margin means the amount of white spaces between the text and the edge of a page on the four sides মানে কি এই যোনবিলাক white space বিলাক এটা টেক্সট আমি এই খিনিৰ পৰা আমি স্টাৰ্ট কৰিছো মানে কিৱৰ্ডটোৰ পৰা এটো লেফট সাইডৰ আমি একো লিখিব নোৱাৰো আৰু এটো ওপৰটো আমি লিখিব নোৱাৰো মানে এই white space খিনি এই হোয়াইট স্পেস খিনি আৰু লেফট সাইডে এই হোয়াইট স্পেস খিনি আৰু ৰাইট সাইডে এই হোয়াইট স্পেস খিনি কি বুলি কয় মাৰ্জিন বুলি কয় মানে the amount of white spaces towards the right side or the left side or above the page is called margin আৰু যোনটোৰ মাজত actually text to place কৰা যায় এই সাইডৰ হোয়াইট স্পেস খিনি কি বুলি কয় মার্জিন বুলি কয় ঠিক আছে এতিয়া এটো আমি নিজৰ মতে কম বেছি কৰি দিব পাৰো ফাৰ্স্ট ভিডিওটো এটো কথা কোৱা আছিল যে ৰুলাৰটো ইউজ কৰি পেলাই ৰুলাৰটো আমি ক্লিক কৰি পেলাই ড্ৰেগ কৰি দিয়া লগে লগে আমি নিজৰ মতে এডজাস্ট কৰি দিব পাৰো অপচনো আছে অপচনত গৈ পেলাই আমি এটো নিজৰ মতে কম বেছি কৰি দিব পাৰো এমাউন্ট অফ হোয়াইট স্পেস কিনকতে আমি কম বেছি কৰি দিব পাৰিম সাপোজ জনিবা আৰু অলপ লেফট সাইডৰ পৰা আমি লিখা স্টাৰ্ট কৰিব লাগে বা সাপোজ জনিবা আৰু অলপ ওপৰৰ পৰা লিখা স্টাৰ্ট কৰিব লাগে মানে হলে আৰু অলপ ৰাইট সাইড লৈকে যাব লাগে টেক্সট মানে এমাউন্ট অফ হোয়াইট স্পেস টো আমি বা মাৰ্জিন টো আমি অলপ কমাই দিব পাৰো কেনেকৈ আমি কমাম এট ফাৰ্স্ট ক্লিক অন পেজ লেআউট টেব বাই ডিফল্ট সদায় হোম টেবটো সিলেক্ট হৈ থাকে ইউ নিড টু ক্লিক অন পেজ লেআউট টেব সো আফটাৰ ক্লিকিং দা পেজ লেআউট টেব here you will find one group called page setup group under eta option ase margin you need to click on margin option then what will happen a drop down list will be displayed in that drop down list you will notice several options normal narrow moderate wide mirror red etc by default hoda normal to select হৈ থাকে narrow to যদি তুমি ক্লিক কৰা narrow to ক্লিক কৰি দিয়া লগে লগে white space to অলপ সাফ খাই গুছি আহিব এই ধৰণে ঠিক আছে এতিয়া মাৰ্জিনৰ যোনটো এমাউন্ট হেতু কমি গুছি গল মানে আমি আৰু অলপ লেফট সাইডৰ পৰা লিখা স্টাৰ্ট কৰিব পাৰো বা নহলে অলপ ওপৰৰ পৰা লিখা স্টাৰ্ট কৰিব পাৰো ঠিক আছে এনেকুৱাকৈ আমি নিজৰ মতে চেঞ্জ কৰি লব পাৰো ঠিক আছে আৰু আছে অপচন মডাৰেট টু ক্লিক কৰি দিলে আকৌ বাহি যাব মানে আকৌ তললে গুছি যাব বাই ডিফল্ট সদায় নরমাল টু সিলেক্ট হৈ থাকে এই ধৰণে ক্লিয়াৰ এতিয়া সেটিং দা মাৰ্জিন ইউজিং ৰুলাৰ ইউজ কৰি পেলাই কেনেকৈ আমি সেট কৰি লব পাৰো প্ৰথম ফাৰ্স্ট পাৰ্টটো ডেট কথা কোৱা হৈছিল ইটো জাস্ট আমি ৰুলাৰটো ক্লিক কৰি পেলাই নিজৰ মতে এনেকৈ ড্ৰেগ কৰি দিব পাৰো এতিয়া টেক্সট টু লেফট সাইডে গুছি আহিব সাপোজ ইনবা ওপৰলৈ নিব লাগে ক্লিক কৰি পেলাই ওপৰলৈ এনেকৈ ড্ৰেগ কৰি দিব পাৰো ঠিক আছে in that way also we can able to adjust the margin of a page clear here your next topic to hoise orientation mane ki orientation means the direction of the page or you can able to say the direction in which the page is printed is called orientation mane hoise ki text to আমি এটা পেজত কেনেকুৱাকে প্লেস কৰিছো এটা পেজত দীঘলীয়াকে প্লেস কৰিছো নে বহলকে প্লেস কৰিছো এটোকে ওৰিয়েন্টেশন বুলি কয় ঠিক আছে ওৰিয়েন্টেশন টু টাইপছৰ আছে এটা পোৰ্ট্ৰেইট আৰু এটা ল্যান্ডস্কেপ কেনেকৈ আমি ওৰিয়েন্টেশন টু চেঞ্জ কৰিব পাৰো again you need to click on page layout tab then under page setup group
ক্লিক অন অৰিয়েণ্টেশ্যন অপশ্যন ইয়াতে এটা অপশ্যন আছে অৰিয়েণ্টেশ্যন সেইটো আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ড্ৰপ ডাউন লিষ্ট এখন ওলাব তাতে বাই ডিফল্ট সদায় পৰ্ট্ৰেটটো সিলেক্ট হৈ থাকে আমি যদি ল্যান্ডস্কেপটো ক্লিক কৰোঁ তেতিয়া পেজখন বহল হৈ যাব আৰু টেক্সটবিলাক মানে ভাৰ্টিক্যালি প্লেস হৈ যাব মই এই বস্তু দেখুৱাই দিছোঁ প্ৰিন্ট প্ৰিভিউটো ক্লিক কৰিলে গম পাই যোৱা যায় কেনেকুৱাকৈ একচুৱেলি টেক্সটটো প্লেস হৈছে এনেকুৱাকৈ পেজটো এনেকুৱাকৈ বহল হৈ যায় আৰু টেক্সটটো এনেকুৱাকৈ ভাৰ্টিক্যালি প্লেসড হৈ যায় আৰু পৰ্ট্ৰেটটো যেতিয়া আমি সিলেক্ট কৰি থওঁ তেতিয়া কেনেকুৱাকৈ ডিসপ্লে হয় সেইটো মই দেখুৱাইছোঁ এনেকুৱাকৈ দীঘল ঠিক আছে এইটো হৈছে পৰ্ট্ৰেট আৰু ইয়াৰ আগৰটো আছিলে ল্যান্ডস্কেপ ক্লিয়াৰ হ'ল এতিয়া নেক্সট ইয়াৰ পিছৰ টপিকটো হৈছে ইনসাৰ্টিং এ পেজ ব্ৰেক এই ফিচাৰটো মই দেখাবৰ কাৰণে এট ফাৰ্ষ্ট এই পেৰাগ্ৰাফটো মই কপি কৰি লৈছোঁ দুটা পেৰাগ্ৰাফ বনাই লওঁ কৰি পেলাই পেষ্ট কৰি দিছোঁ দুটা পেৰাগ্ৰাফ বনাই দিওঁ ঠিক আছে এতিয়া ফাৰ্ষ্ট ইয়াৰ পৰা ইয়াৰলৈকে এই পেৰাগ্ৰাফটো সাপোজ যেনিবা এটা পেজত আমি ৰাখিব লাগে আৰু নেক্সট এইমাত্ৰ যোনটো আমি কপি কৰিলোঁ মানে ইয়াৰ পৰা ইয়াৰলৈকে এই টেক্সটখিনি সাপোজ যেনিবা সেকেন্ড পেজলৈ নিব লাগে এতিয়া বৰ্তমান অকল এটা পেজে ডিসপ্লে হৈ আছে মানে আপ টু এইখিনিলৈকে শেষ আৰু নাই আৰু ইয়াৰ তলত মানে বৰ্তমান এটা পেজে ডিসপ্লে হৈ আছে সাপোজ যেনিবা আমি নতুন এটা পেজ ইনসাৰ্ট কৰিব লাগে আৰু সেই পেজটোত এই সেকেন্ড পেৰাগ্ৰাফটো আমি লৈ যাব লাগে তালৈকে এতিয়া আমি এট ফাৰ্ষ্ট এই ফাৰ্ষ্ট পেৰাগ্ৰাফৰ একদম লাষ্টত আমি ক্লিক কৰি ৰাখি ল'ব লাগিব তাৰপিছত এগেইন ইউ নিড টু ক্লিক অন পেজ লেআউট টেব আন্ডাৰ পেজ সেটআপ গ্ৰুপ হিয়াৰ ওৱান অপশ্যন here there is one option called break so whenever you click on break option then a drop down list will be appear tate eta option ase page এই পেজটো যেতিয়া তুমি ক্লিক কৰি দিবা তেতিয়া অটোমেটিক সেকেন্ড প্যাৰাগ্ৰাফটো সেকেন্ড পেজলৈ গুচি যাব এইটো আছে সেকেন্ড পেজ মানে এখিনি পাই স্টাৰ্ট হৈছে ফাৰ্ষ্ট পেজটো এখিনিতে শেষ হৈছে সেকেন্ড পেজটো এখিনি পৰা স্টাৰ্ট হৈছে বিগিন হৈছে আৰু ফাৰ্ষ্ট প্যাৰাগ্ৰাফটো ফাৰ্ষ্ট পেজত আছে ঠিক আছে কেনেকুৱাকৈ আমি নিজৰ মতে চেঞ্জ কৰি ল'ব পাৰোঁ এতিয়া ইয়াৰ পিছৰ টপিকটো হৈছে কলম ফৰমেটিং কলম ফৰমেটিং মানে কি নিউজ পেপাৰত নিউজবিলাকৰ যোনখিনি ৰিপৰ্ট সেই ৰিপৰ্টবিলাক ঠিক এনেকুৱাকৈ ডিসপ্লে হৈ থাকে হয় এটা পেজত দুটা বা তিনিটা কলমত ডিসপ্লে হয় গতিকে MS ৱৰ্ডতো সেই ফিচাৰটো আমি এপ্লাই কৰিব পাৰোঁ কেনেকুৱাকৈ এপ্লাই কৰিব পাৰোঁ এট ফাৰ্ষ্ট কি কৰি ল'ব লাগিব গোটেই টেক্সটখিনি আমি সিলেক্ট কৰি পেলাই কপি কৰি লৈছোঁ মই অলপ বেছিকে টেক্সট আহিব লাগিব এতিয়া আমি কি কৰিব লাগিব এট ফাৰ্ষ্ট ইউ নিড টু ক্লিক অন পেজ লেআউট টেব পেজ লেআউট টেবত এটা অপশ্যন আছে এটা গ্ৰুপ আছে পেজ সেটআপ তাতে আমি ক্লিক কৰিব লাগিব কলম কলমটো ক্লিক কৰাৰ পিছত ড্ৰপ ডাউন লিষ্ট এখন ওলায় তাতে বাই ডিফল্ট সদায় ওৱান কলমটো সিলেক্ট হৈ থাকে এতিয়া যদি তুমি 2 টো ক্লিক কৰা ঠিক এই মতে আহি যাব ঠিক আছে মানে টেক্সটটো আহি পেলাই ইয়াত শেষ হোৱাৰ পিছত নেক্সট আকৌ এখিনি পাই স্টাৰ্ট হৈছে মানে দুটা কলমত আহি গৈছে টেক্সটটো ঠিক আছে যদি তুমি 3 টো সিলেক্ট কৰা এই ধৰণে তিনটা কলমত আহিব আৰু অলপ কপি কৰি লৈছোঁ এই ধৰণে তিনটা কলমত আহি যাব নিউজ পেপাৰ যি ধৰণে টেক্সটবিলাক ডিসপ্লে হৈ থাকে ঠিক হেনেকুৱাকৈ টেক্সটবিলাক আহি যায় এইটো হৈছে ফাৰ্ষ্ট কলম এইটো হৈছে সেকেন্ড কলম এইটো হৈছে থাৰ্ড কলম ঠিক আছে বাই ডিফল্ট সদায় এটা কলম সিলেক্ট হৈ থাকে ক্লিয়াৰ বাকি টেক্সটখিনি মই এতিয়া ৰিমুভ কৰি দিছোঁ এতিয়া নেক্সট ইয়াৰ পিছৰ টপিকটো হৈছে এবাউট পেৰাগ্ৰাফ ফৰমেটিং পেৰাগ্ৰাফ ফৰমেটিং মানে কি এতিয়া এইটো এটা পেৰাগ্ৰাফ এইটো হৈছে ফাৰ্ষ্ট পেৰাগ্ৰাফ এইটো হৈছে সেকেন্ড পেৰাগ্ৰাফ ঠিক আছে এই ফাৰ্ষ্ট পেৰাগ্ৰাফ আৰু সেকেন্ড পেৰাগ্ৰাফৰ মাজত সাপোজ যেনিবা স্পেচিংটো অলপ বেছি হ'ব লাগে তেতিয়া আমি কি কৰিব লাগিব এট ফাৰ্ষ্ট একদম এই ফাৰ্ষ্ট পেৰাগ্ৰাফৰ শেষৰ যোনটো ৱৰ্ড আছে ফিচাৰ তাৰ ৰাইট সাইডে ক্লিক কৰি ল'ব লাগিব ক্লিক কৰাৰ পিছত আমি এট ফাৰ্ষ্ট উই নিড টু ক্লিক অন হোম টেব হোম টেবত এটা গ্ৰুপ আছে পেৰাগ্ৰাফ
সেই পেৰাগ্ৰাফ গ্ৰুপত এই যোনটো এৰো আছে তাত আমি ক্লিক কৰি ল'ব লাগিব ক্লিক কৰাৰ পিছত পেৰাগ্ৰাফৰ এটা ডায়লগ বক্স ওলাব এই ডায়লগ বক্সটোতে কিছুমান অপশ্যন আছে ইনডেন্টেশ্যন স্পেচিং বিফোৰ আফটাৰটো বাই ডিফল্ট 0 পইণ্ট শ্ব' কৰি আছে সেইটো কাৰণে ফাৰ্ষ্ট পেৰাগ্ৰাফ আৰু ছেকেণ্ড পেৰাগ্ৰাফৰ মাজত স্পেচটো অহা নাই সাপোজ যেনিবা এইটো আফটাৰটো আমি অলপ ইনক্ৰিজ কৰি ল'লোঁ ইনক্ৰিজ কৰাৰ পিছত ওকেটো ক্লিক কৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট পেৰাগ্ৰাফ আৰু ছেকেণ্ড পেৰাগ্ৰাফৰ মাজত স্পেচিং আহিব ঠিক আছে ঠিক সেনেকুৱাকৈ আমি চেঞ্জ কৰি ল'ব পাৰোঁ তাৰপিছত লাইন স্পেচিংটো আমি নিজৰ মতে চেঞ্জ কৰি ল'ব পাৰোঁ কেনেকুৱাকৈ যে আমি চেঞ্জ কৰিম এতিয়া এইটো হৈছে ফাৰ্ষ্ট লাইন এইটো হৈছে ছেকেণ্ড লাইন এইটো হৈছে থাৰ্ড লাইন প্ৰত্যেকটো লাইন ইটোৰ লগত ইটো লাগি আছে হয়নে সাপোজ যেনিবা স্পেচিংটো প্ৰত্যেকটো লাইনৰ মাজৰ যোনটো স্পেচিং সেইটো সাপোজ যেনিবা অকণমান আমি বঢ়াই দিব লাগে বঢ়াবৰ কাৰণে গোটেই টেক্সটখিনি তুমি চিলেক্ট কৰা দুটা বা তিনিটা লাইন তুমি চিলেক্ট কৰাৰ পিছত ক্লিক অন হোম টেব আণ্ডাৰ পেৰাগ্ৰাফ গ্ৰুপ ইয়াতে এটা বুটন আছে লাইন স্পেচিং সেইটো আমি ক্লিক কৰি দিয়াৰ লগে লগে লিষ্ট এখন ওলাব বাই ডিফল্ট সদায় 1.0 টো চিলেক্ট হৈ থাকে যদি তুমি 1.5 বা 2.0 টো তুমি চিলেক্ট কৰা তেতিয়া প্ৰত্যেকটো লাইনৰ মাজৰ যোনটো স্পেচিংটো সেইটো ইনক্ৰিজ হৈ যাব এই ধৰণে সাপোজ যেনিবা আৰু অলপ ইনক্ৰিজ কৰিব লাগে সেইটো চিলেক্ট কৰা 2.0 বা 2.5 টো চিলেক্ট কৰা আৰু অলপ ইনক্ৰিজ হৈ যাব ঠিক আছে সেনেকুৱাকৈ আমি স্পেচিংটো কম বেছি কৰি ল'ব পাৰোঁ ক্লিয়াৰ আমি পেৰাগ্ৰাফৰ এলাইনমেণ্টটো চেঞ্জ কৰিব পাৰোঁ এলাইনমেণ্টটো চেঞ্জ কৰিবৰ কাৰণে তো আমি চিলেক্ট কৰি ল'ব লাগিব চিলেক্ট কৰাৰ পিছত এই যোনটো এৰোটো আছে পেৰাগ্ৰাফ গ্ৰুপত সেইটো আমি ক্লিক কৰাৰ পিছত এলাইনমেণ্ট লেফ্ট চেণ্টাৰ এনেকুৱাকৈ আমি চেঞ্জ কৰি ল'ব পাৰোঁ ঠিক আছে আৰু ৰাইটটো ক্লিক কৰাৰ পিছত অ'কেটো ক্লিক কৰি দিয়াৰ লগে লগে পেৰাগ্ৰাফটো ৰাইট ছাইডলৈ গুচি যায় ঠিক আছে এনেকুৱাকৈ আমি এলাইনমেণ্টটো চেঞ্জ কৰি ল'ব পাৰোঁ চেণ্টাৰটো ক্লিক কৰিলে চেণ্টাৰ হ'ব ঠিক আছে এনেকুৱাকৈ আমি নিজৰ মতে এলাইনমেণ্টটো চেঞ্জ কৰি ল'ব পাৰোঁ এতিয়া নেক্সট ইয়াৰ পিছৰ যোনটো ফিচাৰটো এইটো হৈছে ফৰ্মেট পেইণ্টাৰটো কি বস্তু একচুৱেলি দ্য ফৰ্মেট পেইণ্টাৰ কেন বি ইউজ টু এপ্লাই দ্য চিলেক্টেড টেক্সট এণ্ড দ্য পেৰাগ্ৰাফ ফৰ্মেটিং এণ্ড চাম বেচিক ফৰ্মেটিং লাইক বৰ্ডাৰ্ছ এণ্ড ফিল্ডছ টু another block of text format painter to ami apply koribo karone at first it actually option to ki hoy suppose janiba ei word to bold hoy ase underline hoy ase ei feature to ami suppose janiba beleg eta text ot anibo karone ki kobo lagibo at first ami etu text to select koribo lagibo select kora pisot ki kobo lagibo এই ওয়ার্ডটো যোনটো ওয়ার্ডত বোল্ড আৰু ইটালিন বোল্ড আৰু আন্ডাৰলাইন হ'ব লাগে সেইটো জাষ্ট আমি ক্লিক কৰি দিয়াৰ লগে লগে সেই ফিচাৰটো তাৰ পৰা কপি হৈ পেলাই ইয়াৰে গুচি আহিব ঠিক আছে সাপোজ যেনিবা এই কিৱৰ্ডটো আন্ডাৰলাইন হৈ আছে সেইটো আমি সিলেক্ট কৰি ল'লোঁ ফৰ্মেট পেইণ্টাৰটো ক্লিক কৰিলোঁ তাৰপিছত এই এবিলিটি ৱৰ্ডটো সাপোজ যেনিবা আন্ডাৰলাইন হ'ব সেইটো জাষ্ট আমি ক্লিক কৰি দিয়াৰ লগে লগে এইটো আন্ডাৰলাইন হৈ গ'ল ঠিক আছে সেনেকুৱাকৈ আমি চেঞ্জ কৰি ল'ব পাৰোঁ ফৰ্মেট পেইণ্টাৰ মানে হৈছে এটা ফিচাৰ পাৰ্টিকুলাৰ এটা টেক্সটত যোনটো ফিচাৰ এপ্লাই হৈ আছে সেই ফিচাৰটো আমি কপি কৰি আনি বেলেগ এটা টেক্সটত এপ্লাই কৰিব পাৰোঁ ক্লিয়াৰ এতিয়া নেক্সটটো হৈছে এই কিতাপখনৰ একদম লাষ্ট টপিকটো প্ৰিণ্টিং এ ডকুমেণ্ট এই গোটেই টেক্সটখিনি সাপোজ যেনিবা প্ৰিণ্ট কৰিব লাগে প্ৰিণ্টাৰ সাপোজ যেনিবা প্ৰিণ্ট আউট কৰি উলিয়াই দিব লাগে এট ফাৰ্ষ্ট ইউ নিড টু ক্লিক অন অফিচ বুটন অৰ ফাইল টেব দেন ইউ উইল ফাইণ্ড ওৱান অপশ্যন কল প্ৰিণ্টটো ক্লিক কৰাৰ পিছত প্ৰিণ্টৰ ডায়লগ বক্স এটা ওলাব এই ডায়লগ বক্সটোতে আমি প্ৰিণ্টাৰটো চিলেক্ট কৰিব লাগিব যোনটো প্ৰিণ্টাৰ যোগেদি প্ৰিণ্ট আউট হ'ব লাগে তাৰপিছত কেইটা পেজ আমি প্ৰিণ্ট আউট কৰিম সেইটো আমি চিলেক্ট কৰি ল'লোঁ ঠিক আছে তাৰপিছত প্ৰপাৰ্টিছত গৈ পেলাই আমি লেণ্ডস্কেপত বা নহ'লে পৰ্ট্ৰেটত কেনেকুৱাকৈ আমি প্ৰিণ্ট আউট কৰিম তাৰ লেআউটটো বা অৰিয়েণ্টেশ্যনটো আমি চিলেক্ট কৰি ল'ব পাৰোঁ চিলেক্ট কৰাৰ পিছত বৰ্তমান এইটো পেজহে অকল সাপোজ যেনিবা প্ৰিণ্ট আউট কৰিব লাগে তেতিয়া কাৰেণ্ট পেজটো তুমি চিলেক্ট কৰি ল'লা চিলেক্ট কৰাৰ পিছত জাষ্ট অ'কেটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰিণ্ট আউট হৈ গুচি আহিব ঠিক আছে গতিকে এই চেপ্টাৰটোত ইমানখিনি ফিচাৰে আছিলে তোমালোকে ৰিপিটেডলি ভিডিঅ'খিনি চাবা এই ভিডিঅ'টো চাবা ভালকৈ আৰু যদি কিবা তোমালোকৰ কনফিউজন থাকে তোমালোকে কমেণ্ট ছেকশ্যনত আহি পেলাই কমেণ্ট কৰিবা ঠিক আছে গতিকে এই ভিডিঅ'টো মই এইখিনিতে ষ্টপ কৰিছোঁ নেক্সট ভিডিঅ'টো
ষ্টাৰ্ট কৰিম চেপ্টাৰ 5ৰ পৰা কিন্তু তাৰ আগতে এক্সাৰসাইজৰ যিমানখিনি কুৱেশ্যন এনসাৰ আছে সব তোমালোকে কমপ্লিট কৰিব ঠিক আছে গতিকে এই ভিডিঅ'টো মই ইমানখিনিতে ষ্টপ কৰিছোঁ থেংক ইউ এভৰিৱান